আমি মিয়াক স্পষ্টকৈ কৈ দিছোঁ মিয়া গুণ্ডাবোৰক অসমীয়া যুৱ মঞ্চই যদি জাগিবলৈ হয় এই মিয়া গুণ্ডা আমি কিন্তু যদি একদম একফালৰ পৰা অসমৰ যিকোনো ঠাইত গৈ উঠাই কিন্তু আমি মাৰিবলৈ বাধ্য হৈ যাম। আজি আমি 2 দিনৰ পৰা লক্ষ্য কৰিছোঁ নগাঁৱৰ এই চাপৰত আমাৰ অসমীয়া মানুহক মিয়া গুণ্ডা আক্ৰমণ কৰিছে আৰু আমাৰ খিলঞ্জীয়া গৰীয়া সম্প্ৰদায়ৰ এগৰাকী বৃদ্ধা আই মাতৃক মিয়া গুণ্ডাই মাটি কাঢ়ি ল'বলৈ আহিছে। আৰু এই যোৱাকালি দেখিছোঁ তিনিচুকীয়াত টিডি মটৰ নামৰ এটা মানে ষ্ট'ৰত এজনী আমাৰ অসমীয়া খিলঞ্জীয়া ছোৱালীক এজন অখিলঞ্জীয়া মিয়া সম্প্ৰদায়ৰ মানুহে মাৰধৰ কৰিছে। আমি এতিয়া অসমীয়া জনতাই স্পষ্টকৈ এই মিয়া সম্প্ৰদায়ৰ একাংশ গুণ্ডাক ক'ব বিচাৰিছোঁ কি আপোনালোকে কি অসমীয়াৰ লগত কি যুঁজিম বুলি ভাবিছে নি? আজি আপোনালোকে দেখিছোঁ অসমীয়া মানুহক য'তে ত'তে টাৰ্গেট কৰি মাৰিবলৈ ধৰিছে, পিটিবলৈ ধৰিছে। অসমীয়া মহিলাকো আপোনালোকে ৰেহাই দিয়া নাই, অসমীয়া মহিলাকো আপোনালোকে আক্ৰমণ কৰিছে বা যিকোনো পৰ্যায়লৈ আপোনালোকে যাবলৈ কুণ্ঠাবোধ কৰা নাই। আমি মিয়াক স্পষ্টকৈ কৈ দিছোঁ মিয়া গুণ্ডাবোৰক অসমীয়া যুৱ মঞ্চই যদি জাগিবলৈ হয় এই মিয়া গুণ্ডা আমি কিন্তু যদি একদম একফালৰ পৰা অসমৰ যিকোনো ঠাইত গৈ উঠাই কিন্তু আমি মাৰিবলৈ বাধ্য হৈ যাম। উঠাই পিটিম স্পষ্টকৈ আমি অসমীয়া যুৱ মঞ্চই আমি ইয়াৰ পৰা স্পষ্ট কৰি দিছোঁ। অতি সোনকালে মিয়া গুণ্ডাবোৰ কিন্তু ঠাণ্ডা হৈ যায়। য'ত তহঁতি অসমীয়া মানুহক আক্ৰমণ কৰিছ, অসমীয়া খিলঞ্জীয়া মানুহক আক্ৰমণ কৰিছ, এতিয়া ঠাণ্ডা হৈ যায়। কিন্তু আমি অসমীয়া যুৱ মঞ্চই জাগিবলৈ হ'লে য'ত এনেকৈ মিয়া গুণ্ডাই অসমীয়া মানুহক আক্ৰমণ কৰে আমি তাত অসমীয়া যুৱ মঞ্চৰ গোটেই অল আছাম পৰা গ্ৰুপ যাম আৰু কিন্তু তাত ধৰি ঘৰৰ পৰা উলিয়াই আনি মিয়া গুণ্ডাবোৰক পিটি অৱস্থা বেয়া কৰি দিম। কিন্তু আমি কিন্তু প্ৰয়োজন হ'লে সিহঁতক আমাৰ আহোম ৰজাই দিয়া যি নচচা ফুলৰ যিটো আমাৰ এটা শাস্তি আছিলে তেনেকুৱা শাস্তি দিবলৈ বাধ্য হ'ম। কিন্তু মিয়াক আজি আমি অসমীয়া যুৱ মঞ্চই ৱাৰ্ণিং দিছোঁ এই মিয়া গুণ্ডাবোৰক তহঁতৰ এই বৰ যি তেজত পিৰপিৰণি উঠিছে অসমীয়াৰ লগত লগা এই তহঁতৰ এই মিয়া গুণ্ডাবোৰ তেজ আমি গৰম তেল ঢালি এই তেজ কিন্তু ঠাণ্ডা কৰি দিবলৈ আমি অসমীয়া যুৱ মঞ্চই বাধ্য হ'ম। অতি সোনকালে ঠাণ্ডা হৈ যায় মিয়া গুণ্ডা, নহ'লে কিন্তু তহঁতৰ এইবাৰ অস্তিত্ব আমি মিয়া গুণ্ডাবোৰৰ একেবাৰে অৱস্থা নাইকিয়া কৰি দিম বুলি আমি অসমীয়া যুৱ মঞ্চৰ লখিমপুৰৰ পৰা শেষ ৱাৰ্ণিং তহঁতক দিছোঁ।